আজিৰ নেপালী সাহিত্য সভাৰ সোণালী জয়ন্তীৰ সমাপন সমাৰোহত আমাৰ মাজত এই মুকলি সভাত সভাপতিত্ব কৰা অসম নেপালী সাহিত্য সভাৰ সভাপতি শ্ৰী দুৰ্গা খাতিৱাদা ডাঙৰীয়া, সভাত আমাৰ মাজত উপস্থিত থকা মন্ত্ৰী শ্ৰী অতুল বৰা ডাঙৰীয়া, অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নোমল মমিন ডাঙৰীয়া, সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, সৰুপথাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া, বৰচলা সমষ্টিৰ সন্মানীয় বিধায়ক গণেশ লিম্বু ডাঙৰীয়া, গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়া, শ্ৰী অশোক ভট্টৰায় ডাঙৰীয়া, মাধৱ চন্দ্ৰ ছেত্ৰী ডাঙৰীয়া, ডক্টৰ চিন্তামণি শৰ্মা ডাঙৰীয়া, ডক্টৰ শ্ৰী তিলক শৰ্মা ডাঙৰীয়া, নিত্যানন্দ উপাধ্যায় ডাঙৰীয়া, ডক্টৰ ইন্দুপ্ৰভা দেৱী ডাঙৰীয়ানী, আজিৰ এই সভাত উপস্থিত বিশিষ্ট সাহিত্যিকসকল, সুধীবৃন্দ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজিৰ এই সভাত আমাৰ মাজত অসম গোৰ্খা সন্মিলনৰ লক্ষ্মী চাদাই, গোৰ্খা ছাত্ৰ সন্থাৰ সুনীল ছেত্ৰী, গোৰ্খা অট'নমাছ কাউন্সিল ডিমাণ্ড সমিতিৰ হৰ্কা বাহাদুৰ ছেত্ৰী, অমৰ অধিকাৰী, নোমল ছেত্ৰীকে আদি কৰি যিসকল বিশিষ্ট ব্যক্তি মঞ্চত উপস্থিত আছে তেখেতসকললৈও মই মোৰ অভিবাদন জনাইছো। ঐতিহাসিক সৰুপথাৰৰ শিৱাজী ৰায় সমন্বয় ক্ষেত্ৰত আয়োজিত অসম নেপালী সাহিত্য সভাৰ স্বৰ্ণ জয়ন্তী উদযাপনৰ এই পবিত্ৰ দিনটোত মই সমগ্ৰ অসমৰে গোৰ্খাবাসী ৰাইজক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো। आसाम का गोरखा का साहित्य संगठन आसाम नेपाली साहित्य सभा को यस स्वर्ण जयंती समारोह को खोला सभा में उपस्थित रहनु हुने गोरखा जनता में मैं हार्दिक अभिनंदन ज्ञापन गदछु। आसाम नेपाली साहित्य सभालाई 50 वर्षों को गोरखा भाषा साहित्य सेवा गरेको शुभ अवसर में हृदयदेखि अभिनंदन ज्ञापन गर्दछु। এই মহান অনুষ্ঠানত অংশ লৈ সৰুপথাৰৰ পবিত্ৰ ভূমিত জন্ম লৈ অসম আৰু দেশমাতৃক গৌৰৱান্বিত কৰা সাহস আৰু ত্যাগৰ অমৰ প্ৰতীক 42ৰ আন্দোলনৰ শহীদ কুশল কোঁৱৰৰ প্ৰতিও মই মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো। অসমৰ গোৰ্খা সমাজৰ হিয়াৰ অনুষ্ঠান অসম নেপালী সাহিত্য সভাৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি দিনটো ঐতিহাসিক সৰুপথাৰত অনুষ্ঠিত হৈছে আৰু এই সভাত যোগদানৰ বাবে মই সুযোগ লাভ কৰিছো। অসমৰ গোৰ্খাসকলে অসম ভূমিত জন্মগ্ৰহণ কৰি অসমীয়া মাতৃভাষাৰ মাধ্যমেৰে অধ্যয়ন কৰি অসমীয়াৰ সমান্তৰালকৈ
নেপালী ভাষা সাহিত্যৰ বিকাশৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁইদেৱে কৈছিল যে অসমৰ গোৰ্খাসকলৰ মাতৃভাষা দুটা, এটা নিজৰ নেপালী ভাষা আৰু আনটো অসমীয়া ভাষা। গোৰ্খা জনগোষ্ঠীয়ে নিজ মাধ্যমৰ সলনি অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি অসমত অসমীয়া ভাষাৰ প্ৰসাৰ কৰি সমন্বয়ৰ নতুন সাঁকো গঢ়ি বৃহত্তৰ অসমীয়া সমাজখন সমৃদ্ধ কৰি আহিছে। অসম নেপালী সাহিত্য সভা প্ৰতিষ্ঠা হোৱাৰ পূৰ্বে অসমৰ নেপালী সাহিত্যিকসকলক প্ৰতিনিধিত্ব কৰি অসমত সাহিত্য চৰ্চাৰ বীজ ৰোপণ কৰি 1974 চনৰ 4 জানুৱাৰীত ৰাধা প্ৰধান, অবিনাশ শ্ৰেষ্ঠ, ভূপেন নিষাদ আদিৰ নেতৃত্বত নেপালী সাহিত্য পৰিষদ অসমৰ জন্ম হৈছিল। সেইদৰে ডক্টৰ লক্ষ্মীপ্ৰসাদ পৰাজুলী, ডক্টৰ হৰ্ষ বাহাদুৰ ছেত্ৰী আদিৰ নেতৃত্বত 1993 চনৰ 19 আগষ্টত অসম নেপালী সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল। অসমৰ গোৰ্খাসকলৰ বৌদ্ধিক মহলৰ চিন্তা চৰ্চাৰে মৰিগাঁও জিলাৰ অমিলি ঘাটত 2013 চনত অনুষ্ঠিত অধিৱেশনত ঐক্যমতৰ ভিত্তিত এই দুইটা অনুষ্ঠান একত্ৰীকৰণ কৰা হয় আৰু অসম নেপালী সাহিত্য সভা নামেৰে এটা সাহিত্য অনুষ্ঠানে জন্ম লাভ কৰে। সেই অধিৱেশনতে লোৱা সিদ্ধান্ত অনুসৰি নেপালী সাহিত্য পৰিষদ অসমৰ প্ৰতিষ্ঠা বৰ্ষক অগ্ৰাধিকাৰ প্ৰদান কৰি সেই বৰ্ষটোকে অসম নেপালী সাহিত্য সভাৰ প্ৰতিষ্ঠা বৰ্ষ হিচাপে গ্ৰহণ কৰা হয়। বৰ্তমান অসমৰ 24খন জিলাত বিয়পি থকা আৰু প্ৰায় 300তকৈ অধিক শাখা সমিতি থকা অসম নেপালী সাহিত্য সভাই নেপালী ভাষা সংস্কৃতিক অধিক চহকী কৰি বৃহত্তৰ অসমীয়া জাতিৰ ভাষা আৰু সংস্কৃতিৰ ভঁৰাল চহকী কৰিছে। 50টা বছৰ অতিক্ৰম কৰা অসম নেপালী সাহিত্য সভাই অসমৰ গোৰ্খাসকলৰ অগ্ৰণী সাহিত্য আৰু বৌদ্ধিক সংগঠন ৰূপে নিজৰ ভূমিকাক সফলতাৰে পালন কৰি আহিছে। এই সংগঠনে বিশেষকৈ অসমত নেপালী ভাষা সাহিত্য সংস্কৃতি তথা সমগ্ৰ অসমৰে ভাষা সাহিত্যৰ উন্নতিত যথেষ্ট অৰিহণা যোগাই আহিছে। অসমৰ জাতীয় জীৱন ধন্য কৰা গোৰ্খাসকল এক চহকী ঐতিহ্যৰে সমৃদ্ধ। প্ৰাগ ঐতিহাসিক কালৰে পৰা অসমকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তলৈ গোৰ্খা লোকসকলৰ প্ৰব্ৰজন ঘটিছিল। প্ৰাচীন অসম আৰু নেপালৰ ৰাজকীয় পৰিয়ালবৰ্গৰ মাজত বৈবাহিক সম্পৰ্ক আছিল। বৰ্মন বংশৰ ৰাজত্বকালত তেতিয়াৰ কামৰূপ তথা পুৰণি অসমৰ ভিতৰুৱা অঞ্চলত কম বেছি পৰিমাণে গোৰ্খা লোকসকলৰ জনবসতি আৰম্ভ হৈছিল। শ্ৰীমন্ত শংকৰদেৱৰ সময়তো অসমৰ সত্ৰসমূহত গোৰ্খালী বংশোদ্ভৱ লোক থকাৰ তথ্য পোৱা যায়। 1816 চনত সম্পাদিত চৌগলি সন্ধিৰ পিছত ৰাজ্যত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা গোৰ্খা লোকসকলে অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি
হাড়ে হিমজুৱে অসমীয়া হৈ পৰিছিল। সময়ৰ গতিত গোৰ্খা লোকসকল অসমীয়া জনজীৱনৰ অবিচ্ছেদ্য অংগত পৰিণত হৈছে। এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে গতি লাভ কৰি গোৰ্খাসকলৰ ভাষাই ইয়াৰ সাম্প্ৰতিক ৰূপ লাভ কৰিছে। আজিৰ সভাত উপস্থিত বিশিষ্ট সাহিত্যিক ডক্টৰ খেমৰাজ নেপালৰ অসমীয়া আৰু নেপালী ভাষাৰ তুলনাত্মক অধ্যয়ন গ্ৰন্থত এই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। জন্ম লগ্নৰে পৰা বিভিন্ন নাম লৈ নেপালী ভাষাই বৰ্তমানৰ নাম লাভ কৰিছে। নেপালী ভাষাৰ আদি নাম হ'ল খচ ভাষা, খচকুৰা বা খচ বুলি। খচ সাম্ৰাজ্যত প্ৰায় 400 বছৰ কাল খচ ভাষাই ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। নেপালী ভাষাৰ বিকাশত খচসকলৰ অৱদান অসমীয়া ভাষা সংস্কৃতিৰ বিকাশত প্ৰাচীন কামৰূপ প্ৰজাসকলৰ লগতে মধ্যযুগৰ আহোমসকলৰ অৱদানৰ প্ৰায় সমাৰ্থক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাই ৰচনা কৰা অংকীয়া নাট আৰু বৰগীতৰ ব্ৰজাৱলী ভাষাৰ লগতো নেপালী ভাষাৰ বহু সাদৃশ্য দেখা পোৱা যায়। গোৰ্খা ৰাজ্যৰ ৰজা পৃথিৱীনাৰায়ণ শ্বাহে বৃহৎ নেপালী ৰাজ্যৰ প্ৰতিষ্ঠা কৰাৰ পিছত গোৰ্খা ৰাজ্যৰ নাম অনুসৰি জাতিটোক তথা ইয়াৰ ভাষাক গোৰ্খা বা গোৰ্খালী সংজ্ঞা দিয়া হয়। ইউৰোপীয় লেখকসকলক গোৰ্খাসকলৰ শেহতীয়া নেপালী নামৰ প্ৰথম প্ৰৱৰ্তক বুলি কোৱা হয়। 1820 চনত কলিকতাৰ ফৰ্ট উইলিয়াম কলেজৰ সহকাৰী অধ্যাপক জে এণ্টনে ইংৰাজীত লিখা নেপালী ভাষাৰ ব্যাকৰণ প্ৰকাশিত হয়। আধুনিক নেপালীৰ ব্যাপকতাৰ ফলত গোৰ্খা বা গোৰ্খালী শব্দতকৈ নেপালী শব্দ অধিক জনপ্ৰিয় আৰু প্ৰাসংগিক হৈ পৰে। নেপালী ভাষাক আধুনিক ৰূপত প্ৰতিষ্ঠা কৰে আদিকবি ভানুভক্ত আচাৰ্যই। 1940 চনৰ পৰাই অসমীয়া সাহিত্যৰ আধুনিক ধাৰাটো গা কৰি উঠিছিল। অসমীয়া সাহিত্যৰ আধুনিক ৰূপটো কলিকতাত অধ্যয়ন কৰিবলৈ যোৱা এচাম উদ্দীপ্ত অসমীয়া যুৱকে অসমীয়া ভাষা উন্নতি সভা আৰু জোনাকী আলোচনাৰ মাজেৰে আমাৰ ভাষাটোক জাতিষ্কাৰ কৰি তুলিছিল। সেইদৰে নেপালী ভাষা সাহিত্যৰ বিকাশৰ দিশতো কলিকতা, বেনাৰস, পাটনা, দাৰ্জিলিং আদিত পঢ়িবলৈ যোৱা নেপালী ছাত্ৰ সমাজে মুখ্য ভূমিকা লৈছিল। 19বিংশ শতিকাৰ শেষৰ ফালে উত্তৰ পূৰ্বাঞ্চলৰ পৰা নেপালী ভাষাত ভালে সংখ্যক কবিতা পুথি ৰচনা আৰু প্ৰকাশিত হৈছিল। এইবোৰৰ ভিতৰত তুলাচন আলেৰ মণিপুৰ কো লৰাই কো সবাই, ধনবীৰ ভাণ্ডাৰীৰ অব্বৰ পাহাৰ কো সবাই, ফৈসালা কো সবাই আদি বিশেষভাৱে উল্লেখ কৰিবলগীয়া গ্ৰন্থ। অসমীয়া, নেপালী আৰু অসমীয়া ভাষা সাহিত্য চৰ্চাৰ অন্যতম বাটকটীয়া হৈছে হৰিপ্ৰসাদ গোৰ্খাৰাই। আবাহন যুগৰ বিশিষ্ট লিখক হিচাপে পৰিচিত গোৰ্খাৰায়ে ধন বাহাদুৰ সোণাৰ আৰু গোবিন্দ চন্দ্ৰ পৈৰাৰ লগ লাগি অসমীয়া সাহিত্য চৰ্চাত আত্মনিয়োগ কৰিছিল। এই তিমূৰ্তিয়ে অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰি অসমীয়া ভাষা সাহিত্যৰ চৰ্চাত ব্ৰতী হৈছিল। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি
পদ্মনাথ গোহাঁই বৰুৱাৰ সান্নিধ্যত সাহিত্য জগতত খোজ পেলোৱা গোৰ্খা ৰায়ে ধন বাহাদুৰ সোণাৰ তথা গোবিন্দ চন্দ্ৰ পৈৰাৰ সহযোগত অসম সাহিত্য সভাৰ কহিমা শাখা গঠন কৰিছিল। তেওঁ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰো সদস্য আছিল। তেওঁ অসমীয়াৰ লগতে নেপালী ভাষাতো পুথি ৰচনা কৰিছিল। হৰিপ্ৰসাদ গোৰ্খা ৰাই, ধন বাহাদুৰ পৈৰা, ধন বাহাদুৰ সোণাৰ, গোবিন্দ চন্দ্ৰ পৈৰা আদিয়ে বিগত শতিকাৰ তৃতীয় দশকতে অসমীয়া আৰু নেপালী সাহিত্যিকৰ মাজত গঢ়া সমন্বয়ৰ সেতু পৰৱৰ্তী সাহিত্যিকসকলে অধিক শক্তিশালী কৰি তুলিছে। হৰিপ্ৰসাদ গোৰ্খা ৰাই, ধন বাহাদুৰ সোণাৰ আদি সাহিত্যিকৰ উপৰিও বিদ্যাপতি দাহাল, তাৰাপতি উপাধ্যায়, মন বাহাদুৰ চেত্ৰী, বিষ্ণুলাল উপাধ্যায়, গীতা উপাধ্যায়, নৱ চাপকোটা, ডম্বৰ দাহাল, ডক্টৰ খেমৰাজ নেপাল, জ্ঞান বাহাদুৰ চেত্ৰী, ডক্টৰ খগেন শৰ্মা, ডক্টৰ চিন্তামণি শৰ্মা, ৰুদ্ৰ বৰাল, ডক্টৰ সঞ্জীৱ উপাধ্যায়, ডক্টৰ জয়ন্ত কৃষ্ণ শৰ্মা, ডক্টৰ নিৰ্মলা দেৱী, হেমন্ত কুমাৰ ভৰালী, ইন্দ্ৰকান্ত কাৰ্কি, পূৰ্ণ কুমাৰ শৰ্মা, অঞ্জন বাস্কুট, প্ৰকাশ কোৱাইৰালা, নন্দকিৰাত দেৱান, ডক্টৰ ইন্দুপ্ৰভা দেৱী, প্ৰয়াত নিৰু শৰ্মা পৰাজুলি আদি সাহিত্যিকে নেপালী আৰু অসমীয়া ভাষা সাহিত্যক সমৃদ্ধ কৰিছে। গুৱাহাটী ৰাজ্য বিদ্যাপীঠ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক স্বনামধন্য সাহিত্যিক লীল বাহাদুৰ চেত্ৰী পদ্মশ্ৰী উপাধিৰে সন্মানিত আৰু বিভূষিত হৈছিল। তদুপৰি পুষ্পলাল উপাধ্যায়, গীতা উপাধ্যায়, পদ্মশ্ৰী লীল বাহাদুৰ চেত্ৰী, তাৰাপতি উপাধ্যায়, পুষ্পধৰ শৰ্মা, ছবিলাল উপাধ্যায়, চন্দ্ৰমণি উপাধ্যায়, ডক্টৰ সঞ্জীৱ উপাধ্যায়, পূৰ্ণ কুমাৰ শৰ্মা, অঞ্জন বাস্কট, নয়না অধিকাৰী, ছত্ৰমান সুব্বা আদি সাহিত্যিকে সাহিত্য একাডেমী বঁটা, অনুবাদ পুৰস্কাৰ, যুৱ পুৰস্কাৰ আদি লাভ কৰিছে। বহু কেইগৰাকী নেপালী সাহিত্যৰ বাবে অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন আৰু বঁটাও লাভ কৰিছে। অসম চৰকাৰৰ ভাষা গৌৰৱ আঁচনিৰ অধীনতো নেপালী ভাষা সাহিত্যৰ বিকাশ সাধনৰ বাবে আৰ্থিক সহযোগ আগবঢ়াই অহা হৈছে। এই আঁচনিৰ অন্তৰ্গত বহু নেপালী সাহিত্যিকে এককালীন আৰ্থিক সাহায্য লাভ কৰিছে। সাহিত্য সংস্কৃতিৰ লগতে অসমৰ সমাজ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে গোৰ্খা লোকসকলে অনবদ্য অৱদান আগবঢ়াই আহিছে। ইয়াৰ অন্যতম নিদৰ্শন হৈছে স্বাধীনতা যুঁজত অসমৰ সংগ্ৰামীসকলক ব্ৰিটিছৰ বিৰুদ্ধে সন্মুখৰ পৰা নেতৃত্ব লিয়া ছবিলাল উপাধ্যায়দেৱ। নিৰ্ভীক দেশপ্ৰেমিক আৰু সমাজ সংস্কাৰক হিচাপে অসমৰ ইতিহাসত সদায় জিলিকি থকা বাবু ছবিলাল উপাধ্যায়ে অসমৰ গোপালকৰ বিভিন্ন সমস্যাৰ বাবে ধুবুৰীৰ পৰা শদিয়ালৈ ভ্ৰমণ কৰিছিলে। তেওঁ আনন্দবাজাৰ পত্ৰিকাৰ নিয়মিত খবৰবোৰ অসমীয়া ভাষালৈ অনুবাদ কৰি স্বাধীনতা সংগ্ৰামৰ বিষয়ে অসমীয়া সমাজত প্ৰচাৰ কৰিছিল আৰু কালক্ৰমত সমাজ জীৱনৰ এক বলিষ্ঠ ভূমিকাত অৱতীৰ্ণ হৈছিল। স্বাধীনতাৰ পৰৱৰ্তী কালত অসমৰ ৰাজ্য ভাষাৰ সংকটৰ সময়ত বাবু ছবিলাল উপাধ্যায়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। শদিয়াৰ পৰা ধুবুৰীলৈ ভ্ৰমণ কৰি চৰ চাপৰিত থকা গোপালক গোৰ্খা লোকসকলক লোকপিয়লত মাতৃভাষা অসমীয়া হিচাপে লিখিবলৈ
আহ্বান জনাইছিল অসমক পূৰ্ববংগৰ সৈতে সামিল কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে বাবু ছবিলাল উপাধ্যায় গোপীনাথ বৰদলৈৰ কাষত থিয় দিছিল অসমীয়া মাধ্যমৰ কেইবাখনো শিক্ষানুষ্ঠান আৰু বিশ্বনাথ মহাবিদ্যালয় স্থাপন কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বাবু ছবিলাল উপাধ্যায়ৰ ব্যক্তিত্বৰ মহানতা সমাজৰ প্ৰতি দেখুওৱা অনন্য নিদৰ্শন নৱ প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ প্ৰতীক হৈ ৰব এইগৰাকী মহান নেতাৰ স্মৃতি যুগমীয়া কৰিবলৈ ৰাজ্য চৰকাৰে গুৱাহাটীত এইগৰাকী মহান গোৰ্খা অসমীয়াৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰদ্ধাৰ উপস্থিত ৰাইজ আজি আমি সৰু পথাৰত সমবেত হৈছো 42ৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি বিজড়িত এই সৰু পথাৰ অসমৰ প্ৰাচীন ঐতিহ্যৰো অন্যতম বাহক অলপতে ভাৰত চৰকাৰে অসমীয়াক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়ে এই ধ্ৰুপদী ভাষা তেতিয়া এটা ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰে যেতিয়া এই ভাষাটোৰ আদিমতম দিনটো আমি 1000ৰ পৰা 1500 বছৰ পুৰণি বুলি প্ৰমাণ কৰিব পাৰো সৰুপথাৰ নগৰত থকা নগাজৰি খনিকৰ গাঁৱত আৱিষ্কাৰ হোৱা 4ৰ্থ শতিকাৰ শিলালিপিখনে হ'ল উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি শিলালিপি বৰপথাৰৰ দেৱৰণীত আৱিষ্কৃত আন এখন শিলালিপিৰ সময়ও 4ৰ্থ শতিকাৰ আগৰ বুলি ইতিহাসবিদসকলে উল্লেখ কৰিছে এই শিলালিপিত ব্যৱহাৰ হোৱা ভাষা আছিল অসমীয়া লিপি আৰু সেয়ে আমি ভাৰত চৰকাৰত প্ৰতীয়মান নিব পাৰিছিলো যে অসমীয়া ভাষাৰ উন্নতি আৰু আৱিষ্কাৰ 4ৰ্থ শতিকাৰ পৰাই আৰম্ভ হৈছিল অসমীয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতিত আমাৰ এই দুইখন শিলালিপিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আৰু সেয়ে আজি এই ঐতিহ্যমণ্ডিত সৰুপথাৰ চহৰত নেপালী সাহিত্য সভাৰ অধিৱেশনত উপস্থিত হৈ মই পুনৰ এবাৰ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু সৰুপথাৰৰ ৰাইজকো উষ্ণ অভিনন্দন জনাইছো শ্ৰদ্ধাৰ ৰাইজ সমসাময়িক সময়ত কংগ্ৰেছ চৰকাৰৰ দিনত অসমত বাস কৰা গোৰ্খা লোকসকলে পদে পদে অপমানৰ সন্মুখীন হ'বলগীয়া হৈছিল মই গোৰ্খা লোকসকলৰ সুদীৰ্ঘ ইতিহাস যেতিয়া মই আপোনালোকৰ সন্মুখত দাঙি ধৰিছো গোৰ্খা লোকসকলৰ ইতিহাস কুমাৰ ভাস্কৰ বৰ্মনৰ দিনৰ পৰা আমাৰ অসমত পোৱা যায় কিন্তু এই প্ৰমাণ পোৱাৰ পিছতো কংগ্ৰেছ চৰকাৰৰ দিনত অসমীয়া লোকসকলক গোৰ্খা লোকসকলক বিদেশী আখ্যা দিয়া হৈছিল আৰু লাখ লাখ লোকক ফৰেনাৰ্ছৰ নোটিছ দিয়া হৈছিল সেই কথা আজিও আমাৰ মনত আছে মই যিদিনাখন অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো মোৰ ওচৰত গোৰ্খা লোকসকল আহিছিল আৰু মোক আহি কৈছিল যে আমালৈ বিদেশী নোটিছ আহে এই নোটিছ অহাটো কিবাকৈ বন্ধ কৰিব পাৰি নেকি মই তেতিয়া কৈছিলো যে ৰাজনৈতিক সিদ্ধান্ত যেতিয়া ভুল হয় তেতিয়া সকলোবোৰ সিদ্ধান্ত ভুল হোৱা আৰম্ভ কৰে আৰু ৰাজনৈতিক সিদ্ধান্ত যেতিয়া সঠিক হয় আন সকলো সিদ্ধান্ত সঠিক ৰাস্তাত যাবলৈ আৰম্ভ কৰে মই গোৰ্খা ৰাইজক অনুৰোধ কৰিছিলো যে ফেচবুকত বেছি বিজেপিৰ বিৰুদ্ধে লিখি নাথাকিব
মই সময়মতে আপোনালোকৰ আটাইবোৰ সমস্যা সমাধান কৰি দিম। গোৰ্খা ছাত্ৰ সন্থাকো মই কৈছিলো যে ফেচবুকত লিখি থাকিলে সমস্যাৰ সমাধান নহয়, সমস্যাৰ সমাধান কৰিবৰ বাবে উপযুক্ত ৰাজনৈতিক সিদ্ধান্ত ললেহে সমস্যাৰ সমাধান হয়। ৰাইজে উপযুক্ত ৰাজনৈতিক সিদ্ধান্ত লৈছিলে। দিল্লীত নৰেন্দ্ৰ মোদী আৰু অসমত বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা হৈছিল। সেই সময়ত প্ৰচলিত আইন বিশ্লেষণ কৰাৰ পিছত 2021 চনত আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ 6 মাহৰ ভিতৰত আমি চৰকাৰী নটিফিকেশ্যন দিছিলো যে গোৰ্খা লোকসকলক বিদেশী ৰক্ষা দিব নোৱাৰিব, কোনেও গোৰ্খা লোকসকলৰ ওপৰত কেছ ল'ব নোৱাৰিব। এই সিদ্ধান্তটো যদি হিমন্ত বিশ্ব শৰ্মাই ল'ব পাৰে তেতিয়াহ'লে আগৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীসকলেও ল'ব পাৰিলেহেঁতেন, কাৰণ আমি কোনো আইনৰ পৰিৱৰ্তন কৰা নাছিলো। আমি মাত্ৰ ভাৰত আৰু নেপালৰ চুক্তিৰ বিশ্লেষণ কৰিছিলো, আৰু ভাৰত আৰু নেপালৰ চুক্তি বিশ্লেষণ কৰিলে গোৰ্খা লোকসকলক আমি ভাৰতত বিদেশী ৰক্ষা দিব নোৱাৰো। দায়িত্ব লোৱাৰ কেইদিনমান পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰি মই ছাত্ৰ সন্থাৰ লগতো আলোচনা কৰিছিলো যে গোৰ্খা লোকসকলক আমি বিদেশী নহয় বুলি ঘোষণা কৰিব খুজিছো, আপোনালোকৰ কিবা আপত্তি আছে নেকি? মই আজিৰ সভাত ক'ব লাগিব যে সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ দৰে আন জাতীয় সংগঠনসমূহেও মোক কৈছিলে যে আপুনি গোৰ্খাসকলক বিদেশী নহয় বুলি ঘোষণা কৰক, আমাৰ আপত্তি কৰিবলগীয়া নাই। যেতিয়াই গোৰ্খা লোকসকলক বিদেশী নহয় বুলি কোৱা হ'ল, ভৱিষ্যতৰ নটিচ অহা ৰাস্তা বন্ধ হ'ল, কিন্তু মোৰ ওচৰত আহি কোৱা হ'ল যে 2.5 লাখ মান লোক ডি ভোটাৰ হৈ আছে, তেওঁলোকৰ কেছ ফৰেনাৰ্ছ ট্ৰিব্যুনেলত আছে। চৰকাৰী উকিলক নিৰ্দেশ দিয়া হ'ল যে এটা এটাকৈ গোৰ্খা লোকসকলৰ পৰা ডি ভোটাৰৰ কলংক মুচি দিয়া হওক। আজি আমি গৌৰৱৰে সৈতে ক'ব পাৰো যে অসমৰ গোৰ্খা লোকসকলৰ পৰা ফৰেনাৰ্ছ ট্ৰিব্যুনেল, ৰাজ্য চৰকাৰ সকলোৱে আনুষ্ঠানিকভাৱে ডি ভোটাৰৰ কলংক মচি পেলালে। সেই কামো যোৱা 3টা বছৰত আমি কৰিবলৈ সক্ষম হলো। তাৰপিছত ৰাইজ মোৰ ওচৰলৈ আহিল যে আমি বিদেশীৰ পৰা মুক্ত হলো, ডি ভোটাৰৰ পৰা আমাৰ নাম আঁতৰিল। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমাক প্ৰটেক্টেড ক্লাছ হিচাপে ঘোষণা কৰিব লাগে। কেবিনেটত আমি সাহসী সিদ্ধান্ত ললো, ওদালগুৰিৰ পৰা বিশ্বনাথ চাৰিআলিৰ পৰা তিৰাপলৈ প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত গোৰ্খা লোকসকলক আমি প্ৰটেক্টেড ক্লাছ বুলি ঘোষণা কৰিলো। ইয়াৰ পিছত গোৰ্খা লোকসকলে আহি মোক আৰু ক'লে যে বিদেশীৰ পৰা নাম কটা গ'ল, ডি ভোটৰ পৰা নাম কটা গ'ল, প্ৰটেক্টেড ক্লাছ হলো, আধাৰ কাৰ্ড কেইখন পোৱা নাই। 6 মাহ আগতে, 3 মাহ আগতে আমি ঠিক কৰি দিলো, যিসকল আধাৰ কাৰ্ড বন্ধ হৈ আছিল এতিয়া তেওঁলোকেও আধাৰ কাৰ্ড পাই গ'ল। গোটেই যিমান সমস্যা আছিল আমি গোটেইকেইটা সমস্যা গোৰ্খা লোকসকলৰ বাবে সামৰণি পেলালো। সমস্যা শেষ হ'ল। মোক আহি আকৌ ক'লে যে বসুন্ধৰা 3টা প্ৰজন্মৰ চাৰ্টিফিকেট দিয়াৰ পৰা ৰেহাই পাব লাগে। যোৱা কেইদিনমান আগতে আমি সিদ্ধান্ত ললো যে বসুন্ধৰাটো গোৰ্খা লোকসকলক 3টা প্ৰজন্মৰ কাগজ দিব নালাগে। অৰ্থাৎ গোৰ্খা লোকসকলৰ আজি বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলন আৰম্ভ হোৱাৰ পৰা
1979 চনৰ পৰা 2021 চনলৈ যিমান সমস্যাৰ সৃষ্টি হৈছিল মাত্ৰ 3টা বছৰৰ ভিতৰত এইখন চৰকাৰে সম্পূৰ্ণভাৱে নোহোৱা কৰি দিবলৈ সক্ষম হ'ল। মই বিশ্বাস কৰোঁ যে যোৱা আমাৰ 3টা বছৰত প্ৰচেষ্টাৰ কাৰণে গোৰ্খা লোকসকলৰ বিদেশীৰ পৰা নাম কাটি গ'ল, সেইটো আপোনালোকৰ ন্যায্য দাবী আছিল। কিন্তু যোৱা 3টা বছৰত আমি কৰাৰ প্ৰচেষ্টাৰ কাৰণে অসমীয়া মূল সমাজত আজি গোৰ্খা লোকসকল পুনৰবাৰ গৌৰৱেৰে সৈতে প্ৰতিষ্ঠা হ'ল। তাৰ কৃতিত্ব আজি আমাৰ সমসাময়িক সমাজখনে গ্ৰহণ কৰিব পাৰে। আজি কোনেও যোৱা 3টা বছৰত কোনেও গোৰ্খা লোকসকলক বিদেশী বুলি ক'বলৈ সাহস নকৰে। মুখ্যমন্ত্ৰী হিচাপে মোক চিৰাঙত মাতিছে, শোণিতপুৰত মাতিছে, সৰুপথাৰত মাতিছে। গোৰ্খা লোকসকলৰ গৌৰৱময় ঐতিহ্যৰ বিষয়ে মই কৈছো, যাতে কোনো অসমীয়া লোকৰ মাজত সন্দেহ নাথাকে যে গোৰ্খাসকল বাহিৰৰ পৰা অহা ব্যক্তি নহয়, এওঁলোক অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী। আজি ভুল বুজাবুজি আঁতৰি গ'ল, কলীয়া আন্ধাৰ আঁতৰি গ'ল, সূৰুজৰ নতুন প্ৰভাত আৰম্ভ হ'ল। মই বিশ্বাস কৰোঁ এতিয়া সময় আহিছে গোৰ্খা লোকসকলে উভতাই দিয়াৰ। আমি কেনেকৈ উভতাই দিম? অসমীয়া বৃহত্তৰ সমাজৰ মাজত থাকি সমগ্ৰ অসমৰ বিকাশ আৰু উন্নয়নৰ বাবে নিজকে আকৌ এবাৰ আমি উৎসৰ্গিত কৰি অসমীয়া মূল সমাজখনত আমি গোৰ্খা সমাজৰ অক্ষয় বন্তি গছি জ্বলাব পাৰোঁ। মই গোৰ্খা সমাজক আহ্বান কৰিম, যোৱাবাৰ মই তেজপুৰতো কৰিছিলোঁ, আমি যেনেকৈ কোনেও সৰু সৰু কথাবোৰ লৈ আবদাৰ কৰি নাথাকো, কাৰণ মই জানো এখন মোৰ নিজৰ মাতৃভূমি, ইয়াৰ সমস্যা মই নিজে সমাধান কৰিম। ওজৰ আপত্তি লিখা সেই দিনবিলাক পাহৰি গৈ সমাজখনক আমি আৰু কি দিব পাৰোঁ তাৰ বিষয়ে চিন্তা কৰাৰ সময় আজি আমাৰ সন্মুখত আহি পৰিছে। এতিয়া আমি চিন্তা কৰিব নালাগে আমি আৰু কি ল'ব পাৰোঁ, আমি চিন্তা কৰিব লাগে অসম মাতৃক আমি কি দিব পাৰোঁ আৰু কেনেকৈ অসম মাতৃক আমি আগুৱাই লৈ যাব পাৰোঁ। এতিয়া বিচৰাৰ সময় নহয়, এতিয়া আমি উভতাই দিয়াৰ সময়। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে যোৱা 3টা বছৰত গোৰ্খা সমাজে খিলঞ্জীয়াৰ লগতে জাতিটোৰ মূল খুঁটিত থিয় হ'বলৈ তেওঁলোকৰ যি অধিকাৰ আছিল সেই অধিকাৰ সাব্যস্ত কৰাৰ সুবিধা পাইছে। মই ভাবোঁ গোৰ্খা লোকসকলে এই সময়ছোৱাৰ অতীতৰ কৰুণ অভিজ্ঞতাৰ কথা চিন্তা কৰি বৰ্তমানৰ উপলব্ধিক শক্তি আৰু প্ৰেৰণা হিচাপে লৈ ভৱিষ্যতৰ অসমখন নিৰ্মাণৰ কামত নিজকে আকৌ এবাৰ নিয়োগ কৰিব লাগে। আৰু আজিৰ মুকলি সভাত মই তাকেই আপোনালোকৰ ওচৰত আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে জানো অসমৰ গোৰ্খাসকলে তেজ আৰু ঘামেৰে অসম আৰু ভাৰত ভূমিক সিক্ত আৰু উজ্জীৱিত কৰি ৰাখিছে। হৰিভক্ত কটুৱালে লিখিছিল, ও দেশ কো মাতুলে ভঞ্চ, ও দেশ কো চুঙ্গালে ভঞ্চ, হাশ্ৰুপনি ৰাতু ৰগত অহি বগে কুহু, হাশ্ৰুপনি তাতু পচিনা অহি খৰে কুহু। এই কথা আমি মৰ্মে মৰ্মে মনত ৰাখিব লাগিব। আজি সাহিত্য সভাই মোক কৰ্মযোগীৰ উপাধি দিছে। এই উপাধিৰ বাবে মই নিজকে কেতিয়াও
যোগ্য বুলি মই নাভাবো মই মাত্ৰ এই মোক উপাধি প্ৰদান কৰাৰ বাবে মই ধন্যবাদ জনাইছো লগতে অনুৰোধ কৰিছো কতো যাতে উপাধিটো ব্যৱহাৰ নকৰে কাৰণ কৰ্মযোগী হ'বলৈ জীৱনজোৰা সাধনা কৰিব লাগে আৰু মৃত্যুৰ পিছতহে মানুহে মানুহক উপাধি প্ৰদান কৰে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত মোক দিয়া উপাধিটো মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছো কিন্তু উপাধিটো ব্যৱহাৰ কৰাৰ কাৰণে মই সিদিনাখন যোগ্য হ'ম যিদিনাখন মোৰ মৃত্যুৰ পিছতো অসমীয়া লোকসকলে ভাবে যে সেই মানুহজন এই উপাধিটোৰ যোগ্য আছিল শ্ৰদ্ধাৰ ৰাইজ আমি অসমখনক নিৰ্মাণৰ কামত নিজকে নিয়োগ কৰিছো নেপালী সাহিত্য সভাই মোক কেইবাটাও বিষয়ে উল্লেখ কৰিছে 12খন মহাবিদ্যালয়ত কাম কৰা শিক্ষকসকলৰ মৰ্যাদা গোৰ্খা জনবহুল স্কুলত শিক্ষকৰ পদ সৃষ্টি আৰু আন কেইবাটাও দাবীৰ বিষয়ে উল্লেখ কৰিছে মই আশা কৰোঁ যে এই ধৰণে আপোনালোকে যিবিলাক মোক দাবী জনাই আহিছে মই তাক সময়মতে পালন কৰি আহিছো আৰু এই কথাখিনিও মই নিশ্চয় গুৰুত্ব সহকাৰে বিবেচনা কৰিম যাতে এই ভাষা আৰু সংস্কৃতিৰ সমস্যাৰ বিষয়েও আমি যাতে আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিব পাৰো নেপালী ভাষা সাহিত্য সংস্কৃতিক আমি যাতে জগত সভালৈ লৈ যাব পাৰো আমি আটাইও এই দিশত মই মিলি কাম কৰিম কিছুদিন পিছতে অসম নেপালী সাহিত্য সভাত মোৰ কক্ষলৈ আলোচনাৰ বাবে মাতি এটা এটাকৈ এই সমস্যাসমূহ সমাধানৰ বাবে চেষ্টা কৰিম লাষ্টত এটা ধেমালি কথাৰে মই সামৰণি মাৰিছো আমাৰ নেপালী গোৰ্খা লোকসকল কৃপণ হ'ব নালাগে ঠিক আছে যেতিয়া 2026ত ইলেকশ্যন আহিব ঢালি বাকি ভোট দিব ঠিক আছে কৃপণ হৈ থাকিলে কাম নহব কৃপণ হ'ব নেকি কৃপণ হ'ব নালাগে যাকে দিব তাকে ঢালি বাকি দিব ইমানকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম অসমৰ মাননীয় কৰ্মযোগী মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো তেখেতে গোৰ্খা জাতিৰ সমগ্ৰ বিষয় সামৰি